তো হেল্ল' নমস্কাৰ কমৰেড চুদুম কলম্বাই লগতে কাৰ্ডুম গুড মৰ্ণিং সুপ্ৰভাত মই বৰ্তমান ঘৰতে আছোঁ যিহেতু বৰ্তমানলৈকে মই ট্ৰেইনিঙলৈ যোৱা নাই ট্ৰেইনিং মোৰ হ'ব 23 তাৰিখৰ পৰা মানে 23 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ যাব লগতে বৰ্তমান অসম পুলিচৰ প্ৰায় 2300 ভেকেঞ্চিৰ এপ্লাই চলি আছে সকলোখিনি মিলাই পিনি 2300 হয়গৈ ড্ৰাইভাৰ লগতে আপোনালোকৰ চাপাই ABUB সেনেকৈ সকলোখিনি মিলাই পিনি প্ৰায় 2300 ভেকেঞ্চি আহিছে হয়তো ইতিমধ্যে বহুতে গম পায় আৰু ইয়াৰ এপ্লাই বৰ্তমান চলি আছে যোনটো এপ্লাই ডেটটো আৰম্ভ হৈ গৈছে 16 ডিচেম্বৰৰ পৰা লগতে লাষ্ট ডেট হৈছে 16 জানুৱাৰী মানে প্ৰায় আপোনালোকক একমাহ টাইম দিয়া হৈছে আৰু ইয়াতে অলৰেডি বহুতখিনি কেণ্ডিডেটে এপ্লাই কৰিছে তাৰপিছতে তেওঁলোকে কৈছেগৈ যেন আমাৰ এইটো ডকুমেণ্টটো থাকি গৈছে আমাৰ এনেকৈ এপ্লাই কৰোঁতে ভুল হৈছে আমাক ৰিজেক্ট কৰিব নেকি লগতে তেওঁলোকে কৈছে যেন আমি 2-3টা একাউণ্ট ক্ৰিয়েট কৰিলোঁ এনেকৈ বহুতে কৈছে যোনে বৰ্তমান অলৰেডি 2-3টা একাউণ্ট ক্ৰিয়েট কৰিলে তেওঁলোকে চাকৰি নাপায় আৰু আপোনালোকক ইতিমধ্যে মই একদম আগতীয়াকৈ কৈ দিছোঁ আপোনালোকে চাকৰি নাপায় কাৰণটো এনেকুৱা হৈছে অফিচিয়েলি তেওঁলোকে ইতিমধ্যে তাত লিখিও দিয়া আছে যে আপোনালোকে 2-3টা একাউণ্ট ক্ৰিয়েট নকৰিব অফিচিয়েলি তেওঁলোকে দিয়া আছে আপোনালোকে গৈ পিনি চেকআউটো কৰিব পাৰিব লগতে এটা প্ৰব্লেম বহুতৰ হৈছে এইটো হৈছে যেন তেওঁলোকে আগতে তেওঁলোকে একাউণ্ট বনোৱা হৈছিলে যেনেকৈ SSCয়ে এবাৰ একাউণ্ট বনালে আপোনালোকে বাৰে বাৰে এই ভেকেঞ্চিত এপ্লাই কৰিব পাৰে নাই এনেকুৱা এটা ছিষ্টেম থাকে কিন্তু অসম পুলিচত নহয় অসম পুলিচত ইতিমধ্যে তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন লিখাও আছে যে আপোনালোকে আকৌ নতুনকৈ এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব ফ্ৰেছলি মানে আপোনালোকৰ যোনটো 2300 বৰ্তমান ভেকেঞ্চি আহিছে এই ভেকেঞ্চিৰ কাৰণে এটা একাউণ্ট বনাব এই একাউণ্টটো আপোনালোকৰ এই ইণ্টাৰভিউৰ কাৰণে হ'ব পিছত গৈ পিনি এই একাউণ্ট আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব এনেকৈ আগতে যদি আপোনালোকে একাউণ্ট ক্ৰিয়েট কৰিছিলেও আপোনালোকে একো দিগদাৰ নাই আপোনালোকে বহুতে কৈছে যে বৰ্তমান আমি একাউণ্টটো লগ ইন কৰিছোঁ আমি একাউণ্টটো লগ ইন কৰি পোৱা নাই নট ফাউণ্ড এনেকৈ দেখাইছে বুলি কৈছে তো এইটো কাৰণে একো চিন্তা নকৰিব এইটো কাৰণে আপোনালোকে নতুনকৈ একাউণ্ট এটা ক্ৰিয়েট কৰিব পাৰিব কিন্তু আপোনালোকক ইয়াতে কৈ দিছোঁ যেন আপোনালোকে মাত্ৰ এটা মানুহে এটাই একাউণ্ট ক্ৰিয়েট কৰিব পাৰিব 2-3টা একাউণ্ট যদি আপোনালোকে ক্ৰিয়েট কৰি আপোনালোকক কেঞ্চেল কৰি দিয়া হ'ব মানে আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব অপশ্যন এটা আহি যায় কিন্তু আপোনালোকক যোনটো ফাইনেল লিষ্ট আহিবগৈ তাতে আপোনালোকৰ ফাইনেল লিষ্টত নাম নাথাকে মই আপোনালোকক ইয়াৰ কিছুমান প্ৰুফ দিব পাৰোঁ মোৰ লগৰ কেইটামান আছিলে কিন্তু মই তেওঁলোকক এতিয়া নাম মেনশ্যন কৰিব বিচৰা নাই এনেকুৱা দিগদাৰ হৈ যায়গৈ লাষ্টত গৈ পিনি যিহেতু যেতিয়া আপুনি চাকৰি পাব নাই তেতিয়া আপোনালোকক আকৌ ভেৰিফিকেশ্যন হয়গৈ আপোনালোকে এই ডকুমেণ্ট কি দিছিলে কি দিয়া নাই তেওঁলোকে ফিজিকেলি চেক কৰে যিহেতু মই বৰ্তমান নিজেই মই দেখিছোঁ নাই মোৰ নিজৰ ভেৰিফিকেশ্যন হৈছিলে মই নিজে বৰ্তমান অসম পুলিচৰ চাকৰি পাইছোঁ তাতে মই কি প্ৰচেছ হৈছে একদম নিজে দেখিছোঁ এইটো কাৰণে আপোনালোকক কৈ দিছোঁ যেন যদি আপোনালোকে 2-3টা একাউণ্ট ক্ৰিয়েট কৰিছে আপোনালোকে পৰীক্ষাও পাছ কৰিব ফিজিকেলি সকলোখিনি আপোনালোকে পাছ কৰিব কিন্তু আপোনালোকৰ ফাইনেল লিষ্টত নাম নাথাকে অসম পুলিচৰ ABUB এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বিশেষ এক্সট্ৰা চাৰ্টিফিকেটৰ প্ৰয়োজন নাই আপোনালোকে যদি ABত যাব বিচাৰিছে তেওঁলোকে মেট্ৰিক পাছ কৰিলেও হ'ব লগতে যদি আপোনালোকে ভাবিছে UBত যাম বুলি তেওঁলোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে তেওঁলোকে এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট এটা ডকুমেণ্ট লাগে এইটো হৈছে আপোনালোকে নিজে ক্ৰিয়েট কৰিব লাগিব এইটো হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বৰ্তমান জনা অনুসৰি বহুতখিনি কেণ্ডিডেটে তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন তেওঁলোকৰ ডেট পাৰ হৈ গৈছে তেওঁলোকে এপ্লাই কৰাৰ আগতে এইটো তেওঁলোকে ৰিনিউৱেল কৰিব মানে আপডেট দিবগৈ লাগিব তেওঁলোকে ডেটটো ৰিনিউ কৰিব লাগিব যদি আপোনালোকে ডেটটো ৰিনিউ কৰে আপোনালোকৰ যদি একমাহৰ ভিতৰত কৰি আপোনালোকৰ যোনটো নাম্বাৰটো ছেম থাকে কিন্তু আপোনালোকে যদি তাৰ ওপৰ লগাই দিয়ে আপোনালোকৰ এইটো দিগদাৰ হ'ব পাৰে এইটো কাৰণে আপোনালোকে এবাৰ ৰিনিউ কৰি দিয়ে আপোনালোকক প্ৰায় 4-5 বছৰ আপোনালোকে টাইম পাই যায়গৈ মানে আকৌ নেক্সট ৰিনিউ কাৰণে এইটো কাৰণে আপোনালোকে এপ্লাই কৰাৰ আগতে আপোনালোকে এখন কৰিব যিহেতু যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'বগৈ ফিজিকেল টেষ্ট কৈছোঁ ফিজিকেল টেষ্ট আপোনালোকৰ 3টা ডকুমেণ্ট একদম এণ্ট্ৰি হওঁতে তেওঁলোকে চেক কৰে প্ৰথম আপোনালোকৰ হৈছে আধাৰ কাৰ্ডখন ছেকেণ্ড হৈছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লগতে মেট্ৰিকৰ এডমিট কাৰ্ড এই তিনিখন তেওঁলোকে চেক কৰে আপোনালোকে যেতিয়া এণ্ট্ৰি কৰিব নাই তেতিয়া তেওঁলোকে চেক কৰে এইটো কাৰণে আপোনালোকৰ যদি কিবা ডকুমেণ্ট ভুল আছে আপোনালোকে ডকুমেণ্টকেইটা ঠিক কৰি ল'বগৈ যিহেতু মই বহুতক দেখিছোঁ তেওঁলোকে আধাৰ কাৰ্ডটো নামটো কিবা এটা ভুল থাকে তেওঁলোকৰ ডেট অফ বাৰ্থটো মেট্ৰিকৰ এডমিটৰ লগত নিমিলেগৈ যিহেতু আপোনালোকৰ যোনটো অসম পুলিচত দিবৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা সকলো কাৰণে বেলেগ থাকে যেনেকৈ ST এনেকৈ তেওঁলোকৰ বেলেগ থাকে লগতে OBC কাৰণে বেলেগ থাকে এইটো কাৰণে আপোনালোকৰ বয়সৰ সময়সীমাৰ কাৰণে তেওঁলোকে বিচাৰিবগৈ মেট্ৰিকৰ এডমিট কাৰ্ড আৰু মেট্ৰিকৰ এডমিট কাৰ্ডৰ লগতে আপোনালোকৰ আধাৰ কাৰ্ডটো ডেট অফ বাৰ্থটো ছেম মিলিব লাগে এইটো কাৰণে আপোনালোকৰ যদি কিবা দিগদাৰ আছে আপোনালোকে প্ৰথমতে এইটো ঠিক কৰি ল'ব তাৰপিছতে এপ্লাই কৰিব যিহেতু বৰ্তমান একমাহ টাইম আহিছে লগতে আপোনালোকে ইমানখিনি আগতে টাইম পাইছিলে ঠিক কৰিবৰ কাৰণে এতিয়া বৰ্তমান বহুতে ভয় খাইছে যে মোৰ আধাৰ কাৰ্ডৰ লগত মোৰ কিবা মেট্ৰিকৰ এডমিট কাৰ্ডটো নিমিলে নামটো নিমিলে মোৰ ডেটাৰ নামটো নিমিলে এনেকৈ বহুতে কৈ আছে যদি আপোনালোকৰ টাইম মিলা নাই আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকক কোৰ্ট এফিডেভিট দি পিনিও আপোনালোকে এপ্লাই কৰিব পাৰিব যিহেতু তেওঁ অফিচিয়েলি নটিফিকেশ্যন লিখাও আছে যে আপোনালোকে কোৰ্ট এফিডেভিট দি পিনি এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ কিবা এটা নাম ভুল আছে আপোনালোকে এইটো ঠিক কৰিব পাৰিবগৈ বৰ্তমান যিমানখিনি এপ্লাই কৰিলে তেওঁলোকৰ যদি কিবা এটা ভুল হৈছে আপোনালোকে ইমানখিনি ভয় নকৰিব তেওঁলোকে এক্সট্ৰাকৈ 5 দিন টাইম দিছে আপোনালোকে যোনটো এক্সট্ৰা তেওঁলোকে 5 দিন দিব তাতে আপোনালোকৰ যিমানখিনি কি ভুল হৈছিলে তাতে
তেওঁলোকে এডিট কৰা চিষ্টেম এটা দিছে মানে এইবাৰ আপোনালোকে চেঞ্জ কৰি যদি আপোনালোকে ডকুমেণ্ট কিবা এটা ভুলকৈ দিলে আপোনালোকে ডকুমেণ্টটো আকৌ চেঞ্জ কৰিব পাৰিবগৈ সেইটো কাৰণে ইমান ভয় নকৰিব যদি আপুনি কিবা এটা ভুলকৈ দিলেও আপোনালোকে আৰামছে টাইম পাই যাব 5 দিনত আপোনালোকে ঠিক কৰিব টাইম পাই যাব যদি আপোনালোকে এবাৰ চেক কৰি ল'বগৈ যে আপুনি যি ডকুমেণ্ট দিছিলে তাৰ ডকুমেণ্টৰ লগতে মোৰ যোনটো ডকুমেণ্টটো ছেম হৈছে নাই যিহেতু কিছুমান এনেকুৱা কেণ্ডিডেট থাকে যোনে নতুনকৈ নিজে এপ্লাই কৰি দিয়ে তাতে তেওঁলোকে যোনটো মেট্ৰিকৰ এডমিট কাৰ্ড দিব লাগিছিলে তাতে তেওঁলোকে কিবা এটা কাষ্ট চাৰ্টিফিকেট লগাই দিয়ে আমুক লগাই দিয়ে তেনেকুৱা লগাই দিয়েগৈ ইয়াৰ লগতে বৰ্তমান যিমানখিনি অসম পুলিচৰ কাৰণে ৰানিং কৰি আছে ভালকৈ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক ক'ম যে তোমালোকৰ কাৰণে কিছুমান জোতা লিংক ডিছক্ৰিপশ্যনত মই ক্ৰিয়েট কৰি দিছোঁ অতি কম দামৰ যিহেতু এইকেইদিন মই জোতাৰ ভিডিঅ' আপোনালোকক দিয়ে আছোঁ আপোনালোকে গৈ পিনি লিংকত গৈ পিনি ক্লিক কৰক আৰু অতি কম দামত আপোনালোকৰ কাৰণে ৰানিং শ্বুজ আপোনালোকে পাই যাব